মন্দিৰ মানে চাদৰ মেখেলাযোৰ নহয়নে চাদৰ মেখেলাযোৰ নিপিন্ধাকৈ মন্দিৰলৈ গৈ ভাল নালাগে আৰু মই ৰেডি হোৱাই নাই এওঁলোক ৰেডি কিন্তু পাপ্পিটো আৰু আগে ভাগে ৰেডি তেন্তে বলকচোন আমি আজি কোন ভাগ থানলৈ যাম চাওঁ আহি পালোহি আমি বুঢ়াগোহাঁই থান নগাঁও টাউনৰ পৰা বৰ বেছি দূৰ নহয় হাতীগড় নামৰ ঠাইত এই বুঢ়াগোহাঁই থানখন অৱস্থিত মোৰ জন্মস্থান বাৰু হাতীগড় ইয়াৰ মহত্ব হৈছে এই থানভাগৰ যে ইয়াতে ৰছী বান্ধিলে বোলে নিজৰ মনোবাঞ্ছাবোৰ পূৰ হয় সোনকালে এই স্থানতে ৰছী বান্ধিছিল মাহঁতে আৰু সেইমতে সফলো হ'ল সফল হোৱা কাৰণে আজি ৰছী খুলিব আহিছে আৰু ভোগ দিছে পৰিৱেশটো বৰ ধুনীয়া পিকনিক প্লেসও হয় এইখিনিত সকলোৱে পিকনিক খাবলৈও আহে বহুত দূৰ দূৰণিৰ পৰা আহে ধুনীয়া সুবিধা আছে জিৰণি চৰাও আছে লেট্ৰিন বাথৰুম সব সকলোবোৰ সুন্দৰ কিন্তু কুৱাটোহে মোৰ পছন্দ নহল চাওকচোন কিমান লেতেৰা বাকি সব পছন্দ হৈছে তাৰ পাছত আহিল আমাৰ প্ৰসাদৰ পৰ্ব এও আগে ভাগে চাওকচোন কেনেকৈ দাদাৰ পাতৰ পৰা পাৰথৈ খাই আছে আৰু খিচিৰি আৰু মন্দিৰৰ খিচিৰি কিমান টেষ্টি হ'ব পাৰে খাই বৈ প্ৰসাদ খাই বৈ আমি আহিলো নিজৰ ঘৰলৈ পাছত ৰাওনা হলো ঘৰলৈ বুলি আৰু আজিলৈ সামৰিছো